ছ'চিয়েল মিডিয়া প্লেটফৰ্মত মই খুবেই নতুন চ' অলপ ভয়ো লাগে কিয়নো মোৰ ইমান এক্সপিৰিয়েঞ্চো নাই চ' চেনেলটোত আপোনালোকৰ আশীৰ্বাদ মৰম আৰু সহায় সহযোগ আশা কৰিছোঁ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি মই ৰাতিপুৱাই ভ্লগটো ষ্টাৰ্ট কৰিছোঁ যিহেতু আজি উইকেণ্ড হয় আৰু আজি আৰু কাইলৈ বিশেষকৈ বন্ধ আছে। চ' বন্ধৰ দিনতনো মই ৰুমত সময়বিলাক কেনেকৈ কটাওঁ চ' আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। চ' আপোনালোকে আজি ভিডিঅ'টো চাই যাব। এয়া শুই উঠিয়েই ব্ৰাছত কলগেট লগাই লৈছোঁ। কৰ্ণফ্লেক্সৰ চকোজো পায় আৰু যিখিনি ফ্ৰুইটছ থাকে আপেল কল এনেকুৱা যদি কিছুমান থাকে তেতিয়া ইয়াতে মানে বনাই খাব পাৰি আৰু লগতে খেজুৰ পাতলি জলপানতে দি দিওঁ। গাখীৰ গৰম কৰি ল'লোঁ আৰু এতিয়া মোৰ ব্ৰেকফাষ্ট হৈ গ'ল। ইমানেই গৰম পৰিছে ক'তো না ওলাই যাবলৈ মন যায় না কিবা এটা নিজে বনাই খাবলৈ মন যায় না কিবা কাম কৰিবলৈ মন যায়, একোৱেই মন নাযায়। আপোনালোকৰ বাৰু হৈছেনে তেনেকুৱা ফিল? A few moments later. যোৱাকালি আকৌ মামায়ে ঘৰৰ পৰা পাচলি লৈ আহিছিলে আৰু মই ভাল পোৱা আমো আছিলে। ভাবিলোঁ আজি কিবা এটা স্পেচিয়েল বনাওঁ আৰু সেইবাবে মই বহুত কম বস্তুৰে আম পান্না বনালোঁ। হাতত সময় যেতিয়া থাকে কিছুমান বস্তু বনায়ো ভাল লাগে আৰু খায়ো ভাল লাগে। আৰু ইয়াত নৰ্মেল পানীৰেও বনাব পাৰি, কিন্তু যদি ফ্ৰিজৰ পানী হয় খাবলৈ অলপ সোৱাদটো বেলেগ হয় যিহেতু গৰম দিন আৰু সেইবাবে মই ফ্ৰিজৰ পানী ইউজ কৰিছিলোঁ ইয়াত। মোৰ ওচৰত যিহেতু বহুত বেছি বস্তু নাছিলে সেইবাবে আম এনেকৈ মিক্সিত মাৰি লৈছিলোঁ আৰু অকণমান তাতে আদা দিছিলোঁ আৰু চাট মছলা চেনি আৰু নিমখ আৰু অকণমান নেমু চেপি দিছিলোঁ আৰু ফাইনেলি ইয়াৰ ৰেডি হৈ গৈছে। আৰু তাহাঁতি দুজনেও মোক ইয়াত সহায় কৰি দিছিলে আৰু একেলগে আমি এনেকৈ খাইছিলোঁ। আৰু আমি এনেকৈ গোটেইকেইজনী অলপমান হাঁহিলোঁ, ফূৰ্তি কৰিলোঁ, চ' ভাল লাগিলে বহুত বেছি। আৰু দুপৰীয়াৰ সাজত আজি বহুত চিম্পুল আছিলে। অকণমান দাইল, এইফালে মিছা মাছ ভাজিছিলোঁ আৰু দাংবডিৰ ভাজি, কেঁচা চালাড আৰু এইফালে আছিলে ৰঙা মৰিচৰ শাক। আৰু এইফালে দেখিছে এইটো প্লেনিং কিন্তু যোৱাকালিৰে আছিলে
আৰু আজি যিহেতু আমি একেলগে আছোঁ আৰু সেইবাবে আজি ইভিনিং টাইমটো বহুত ধুনীয়াকৈ পাৰ কৰিলোঁ আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিল আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই বাই